ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটোত আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ মেথমেটিকেল মেথড ফৰ ইকনমিক্স সেই পেপাৰখনৰ ইউনিট নম্বৰ 1ৰ ছেটৰ এটা কুৱেশ্যন লৈছোঁ। ছেটৰ কুৱেশ্যনখিনি আমি বহুতখিনি আমাৰ কোৰ্চৰ ভিতৰত দিয়াও হৈছে। যদি তোমালোকে কমপ্লিট কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নম্বৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। আজি যোনটো মেথছ দিছোঁ এই মেথছটোত আমি প্ৰুফ কৰিব লাগে বা ভেৰিফাই কৰিব লাগে। ইয়াত আমাক ভেৰিফাই কৰিবৰ কাৰণে এই ছেটৰ 3টা ছেট দি থোৱা হৈছে, ঠিক আছে। এই ছেট 3টা দি থোৱাৰ পৰা আমি তাক যিহেতু ভেৰিফাই কৰিব লাগে আৰু কেতিয়াবা মন কৰিবা যে পৰীক্ষাত তোমাক জাষ্ট এই ষ্টেটমেণ্টটোহে দিয়া থাকিব, ঠিক আছে, ভেৰিফাই কৰিবলৈহে দিব। তেতিয়া কিন্তু কিছুমানত তোমালোকৰ এনেধৰণে ছেটটো দিয়া নাথাকে, তেতিয়া তুমি নিজেই ছেটটো বনাই ল'ব লাগিব। ইয়াৰ আমাৰ কোৰ্চৰ ভিতৰত ডি মৰ্গানছ লটো যেতিয়া তোমালোকক পঢ়াইছোঁ তাত তোমালোকে গম পাইছা তাত প্ৰুফ কৰিবলৈ শিকোৱা হৈছিলে, হয়নে? তাত আমি কি কৈছিলোঁ ডাইৰেক্টলি তোমাৰ এই ভেলুবিলাক দি থোৱা নাই, গতিকে তুমি ভেলুবিলাক নিজে বনাই ল'ব লাগিব, তাৰ পৰা আমি প্ৰুফ কৰিব লাগিব। এতিয়া আহা আজিৰ কুৱেশ্যনটো ছল্ভ কৰোঁ, ঠিক আছে। এতিয়া আমাক দি থোৱা হৈছে গিভেন কি দি থোৱা হৈছে, আমাক 3টা ছেট দি থোৱা হৈছে। ছেট এ হৈছে 4, 5, 7, 9 and 10। ছেট বি দিয়া হৈছে 7, 11, 13, 15। ছেট চি দিয়া হৈছে 4, 7, 11, 17, 19। অ'কে, তাৰ পৰা তোমাক প্ৰুফ কৰিব লাগে। আমি দুটা কুৱেশ্যন কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে A minus B union C equal to A minus B complement intersection A minus C, ঠিক আছে। অ'কে, আমি প্ৰুফ কৰিব লাগে এইটো। প্ৰুফ কেনেকৈ কৰিম, লেফ্ট হেণ্ড ছাইড এণ্ড ৰাইট হেণ্ড ছাইড দুটা ইকুৱেল হয়নে নহয় তেনেধৰণেই আচলতে এই কুৱেশ্যনখিনি আমি ছল্ভ কৰোঁ, ঠিক আছে। কুৱেশ্যনটোত কি আছে A minus B union C equal to A minus B intersection A minus C, অ'কে। এতিয়া প্ৰথমতে আমি কি কৰিম, লেফ্ট হেণ্ড ছাইডটো ল'ম, ঠিক আছে। লেফ্ট হেণ্ড ছাইডত কি আছে A minus B union C আছে, ঠিক আছে। এই কুৱেশ্যনটো আমি ছল্ভ কৰিম। গতিকে তাৰ কাৰণে তুমি প্ৰথমতে কি কৰা, এই কুৱেশ্যনটো তুমি প্ৰথমতে বি ইউনিয়ন চিটো কৰি লোৱা। বি ইউনিয়ন চি, বিৰ ভেলুটো বহাই লোৱা। বিৰ ভেলু কিমান হ'ব 7, 11, 13, 15। ইউনিয়ন কৰোঁ চি কৰিম। চি কিমান আছে 4, 7, 11, 17, 19। অ'কে, এতিয়া যেতিয়া আমাক ইউনিয়ন কৰিবলৈ কয়, ইউনিয়ন কৰোঁ মিনছ আমি লগ লগাওঁ। ইউনিয়ন কৰিবলৈ হ'লে যেতিয়া আমি লগ লগাওঁ এটা কথা মন কৰিবা, এই ইউনিয়ন কৰোঁতে ইয়াতো ধৰা 7 আছে, ইয়াতো 7 আছে, ইয়াতো 11 আছে, ইয়াতো 11 আছে। আমি লগ লগালোঁ বুলিয়ে যে দুইটাকে দুবাৰ লিখিম সেইটো নহয়, অভাৰলেপিং নহয় মানে, ঠিক আছে, সেইটো মন কৰিবা। ইউনিয়নত কি হ'ব A আৰু B দুয়োটা ছেটত থকা গোটেইখিনি এলিমেণ্ট আমি কি কৰিম লগ লগাম। আকৌ কৈছোঁ এই বি আৰু চি এই দুটা ছেট আমি ইউনিয়ন কৰিছোঁ। বি চি দুইটা ছেটত থকা প্ৰত্যেকটো এলিমেণ্ট আমি সোমোৱাম, যদিহে ইয়াত ডাবল হৈ আছে কিন্তু আমি ডাবলটো নবঢ়াওঁ। এতিয়া ইয়াত কি আছে, প্ৰথমতে 4 আহিব, 7 আহিব, 11 আহিব, 13 আহিব, নেক্সট 15 আহিব, নেক্সট 17 আহিব, নেক্সট 19 আহিব। এতিয়া চোৱা ইয়াত 17 আছে, এক্সট্ৰা আছে, 19 আছে, হয়নে? প্ৰত্যেকটোকে লিখিছোঁ, কিন্তু ইয়াতো 7 আছিলে, ইয়াতো 7 আছে, ইয়াতো 11, ইয়াতো 11। আমি কিন্তু 7, 11 ইয়াত কেইটা দিছোঁ, এটাই দিছোঁ, দুটা দিয়া নাই। যদি দুটা দিয়া কুৱেশ্যন ভুল হৈ যাব, ঠিক আছে, মন কৰিবা। তাৰপিছতে আহা তোমাক A minus B union C। এতিয়া A যোনটো ছেটৰ আমাৰ এলিমেণ্ট আছে সেইখিনি আমি বহাম 4, 5, 7, 9 and 10, অ'কে। তাৰপিছত আমি মাইনাছ কৰিব লাগে বি ইউনিয়ন চি। বি ইউনিয়ন চিটো কোনটো, এইটো বি ইউনিয়ন চি আমি যোনটো পালোঁ, হয়নে? এইটো যোনটো কৰিলোঁ সেইখিনিত ভৰাম 4, 7, 11, 13, 15, 17, 19, অ'কে। এইকেইটা যেতিয়া আমি লগ লগালোঁ এই দুইটাৰ এটা তাৰ পৰা মাইনাছ কৰিব লাগে। এতিয়া মাইনাছ কৰিবলৈ হ'লে মন কৰিবা ইয়াত 4 আছে, ইয়াতো 4 আছে, এইটো কেঞ্চেল যাব, ঠিক আছে। ইয়াত 5 আছে, ইয়াত 5 আছে নি নাই, তাৰমানে এইখিনিত কি আহিব 5 এটা আহিব। ইয়াত 7 আছে, ইয়াত 7
আছে ঠিক আছে ইয়াত 9 আছে ইয়াত 9 আছে জানো নাই ইয়াত কি আহিব 9 টো আহিব ইয়াত 10 আছে ইয়াত 10 আছে জানো নাই ঠিক আছে ব্ৰেকেট ক্লোজ কৰো এতিয়া চোৱা দুয়োটা সেটত কোনটো এলিমেন্ট আছে দুয়োটা সেটত ইয়াতো 4 আছে ইয়াতো 4 আছে এটো কেনসেল যাব ইয়াতো 7 আছে ইয়াতো 7 আছে এটো কেনসেল যাব তাৰ পিছত আমি মাইনাস কেনেকৈ কৰো এইটো এলিমেন্টত থাকিব লাগিব ইয়াত কিমান আছে হেতু মেটাৰ নকৰে মাত্ৰ কমন এলিমেন্ট গিটাহে আমি মাইনাস কৰিম সা এ 4 টো গৈছে এ 4 টো গৈছে এ 7 টো গৈছে এটো 7 গৈছে বাকি ইয়াতো এক্সট্ৰা কে আসলে 13 15 17 19 হয়নে এইগিটা ইয়াত এক্সট্ৰা কে আছে গতি এক্সট্ৰা কে থকা গিটা ইয়াত আমি 8 নকৰো যেহেতু আমি a এৰ পৰা A B union C to হে মাইনাস কৰিছো ঠিক আছে আমি ডিফাৰেন্স অফ সেট কি হয় এই সম্পৰ্কে বুজালো ডিফাৰেন্স অফ সেটৰ পৰা আহিছে এটো গতিকে ইয়াত থকা কমন এলিমেন্ট টো আসলে 4 and 7 হয়নে সেই 4 and 7 টো হে আতৰ হ'ব মাইনাস হ'ব আৰু বাকি 5 ইয়াত আছে 9 ইয়াত আছে 10 ইয়াত আছে যোনকিটা ইয়াত আমাৰ নাছিলে হয়নে দেখিছানে ইয়াত হেগিটা নাই নাথাকাৰ কাৰণে এইখিনি আমাৰ নহব ঠিক আছে ইয়াত আমি এইখিনি বহালো আৰু এইখিনি যেহেতু ইয়াত আছে কিন্তু ইয়াত নাই গতিকে এইখিনি আমাৰ কোনো ধৰণৰ মেটাৰ নকৰে গতিকে আমি লেফট হ্যান্ড সাইডত কিমান পালো 5 9 and 10 ওকে তাৰ পিছতে আমি ৰাইট হ্যান্ড সাইড লিয়াম লেফট হ্যান্ড সাইড হল রাইট হ্যান্ড সাইডত কি কৈছে রাইট হ্যান্ড সাইডত কৈছে a - b ইন্টারসেকশন কৰিবলৈ কৈছে তাৰ পিছতে ইন্টারসেকশন কৰি পেলাই a - c ইন্টারসেকশন ৰবা এক সেকেন্ড কুৱেশ্যনটো মই একবাৰ চেক কৰি লৈছো ঠিক আছে কুৱেশ্যনটো a এটো মাইনাস হ'ব হা -c হ'ব ওকে এটো কমন নহয় -c হ'ব তেতিয়াহে লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড দুটা ইকুয়াল হ'বগে তাৰ পিছতে এটো হ'ব a - c ঠিক আছে এতিয়া এই কুৱেশ্যনটোত চাবা প্ৰথমতে আমি কি কৰিম a - b উলিয়াই লম a - b এই ভ্যালু গিটা বহাও এই ভ্যালু এলিমেন্ট কি আসলে 4 5 7 9 and 10 ওকে মাইনাস কৰিম b ৰ ভ্যালু গিটা বহাম 7 11 13 and 15 ঠিক আছে তাৰ পিছত এইটো মাইনাস কৰিবলৈ হলে এতিয়া চাবা ইয়াত 4 আছে জানো নাই গতিকে কি আহিব ইয়াত আহিব 4 নেক্সট ইয়াত 5 আছে নে নাই নেক্সট কি আহিব ইয়াত 5 আহিব ঠিক আছে ইয়াত 7 আছে কেনসেল হ'ব ইয়াত 9 আছে ইয়াত 9 নাই গতিকে কি আহিব 9 টো আহিব ইয়াত 10 আছে ইয়াত 10 নাই গতিকে 10 টো আহিব কিয় আহিলে গম পাইছা আৰু ইয়াত এক্সট্ৰা কে আছিল 11 13 and 15 যোনটো a ভ্যালুটোত নাছিলে গতিকে এইগিটা আমাৰ ইয়াত নাহে ঠিক আছে আৰু বাকি আমাৰ কি ইয়াতো 7 আছে অনলি এই 7 এলিমেন্টটো হে কাট যাব ঠিক আছে 4 টো আহিব যেহেতু a b এলিমেন্টটোত 4 টো নাই ঠিক আছে নেক্সট আমাৰ সুধিছে a - c এগেইন লিখা a ভ্যালু গিটা লিখা 4 5 7 9 and 10 তাৰ পৰা আমি মাইনাস কৰিম c ৰ ভ্যালু গিটা c দি থোৱা আছে 4 7 11 17 19 ব্ৰেকেট ক্লোজ ওকে এতিয়া মাইনাস কৰিম মাইনাস কৰিলে কি পাম ইয়াত 4 আছে ইয়াতো 4 আছে 4 4 কেনসেল হ'ব সোৱা ইয়াতো 4 আছে ইয়াতো 4 আছে গতিকে 4 নাহে ইয়াত 5 আছে জানো নাই গতিকে কি আহিব 5 আহিব ইয়াতো 7 আছে that means 7 টো কি হ'ব কেনসেল যাব again সোৱা ইয়াতো 9 আছে জানো নাই that means 9 আহিব ইয়াত 10 আছে জানো নাই that means 10 টো আহিব ঠিক আছে বাকি 4 ইয়াত আসলে এটো কেনসেল গল 7 ইয়াতো আছে কেনসেল গল আলটিমেটলি কি থাকিলে 5 আহিলে 9 আহিলে 10 আহিলে ব্ৰেকেট টো ক্লোজ কৰিলো তাৰ পিছতে আমি কি কৰিম a - b কৰিম a - b ইন্টারসেকশন কৰিবলৈ কৈছে a - c ৰে এতিয়া সোৱা a - b কৰি তুমি কোনটো ভ্যালু পালা এই ভ্যালুটো ইম্পৰ্টেন্ট হ'ব কি পালো আমি a - b কৰি পালো 4 5 9 and 10 ব্ৰেকেট ক্লোজ কৰিলো ইন্টারসেকশন কৰিছো a - c কৰি পালো 5 9 and 10
ঠিক আছে ইন্টাৰসেকশন যেতিয়া হয় ইন্টাৰসেকশন মানে হৈছে দুয়োটা সেটৰ উমৈহতীয়া সংখ্যা মিন্স কমন এলিমেন্ট যেতিয়া উমৈহতীয়া সংখ্যা বা আমাক কমন এলিমেন্ট বুলি ক'ব এটা কমন এলিমেন্ট কি আছে ইয়াতো 4 আছে ইয়াত 4 আছে জানো নাই দ্যাট মিন্স 4 টো নহয় ইয়াতো 5 আছে ইয়াতো 5 আছে obviously 5 আহিব ইয়াতো 9 আছে ইয়াতো 9 আছে 9 আহিব ইয়াতো 10 আছে ইয়াতো 10 আছে দ্যাট মিন্স 10 আহিব এতিয়া চোৱা আমি যেতিয়া লেফট হ্যান্ড সাইড কৰিছিলো তেতিয়া কিমান পাইছিলো 5 9 10 আৰু ৰাইট হ্যান্ড সাইড কৰিও 5 9 10 পালো দ্যাট মিন্স আমাৰ কি হ'ব লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু ৰাইট হ্যান্ড সাইড এই দুটা ফুলফিল হৈছে দ্যাট মিন্স আমি ইয়াক এনে ধৰণে লিখিব পাৰো a minus b union c equal to a minus b intersection a minus c এনে ধৰণে আমি কি কৰিলো প্রুফড আমি প্রুফ কৰি দেখালো এটো অলৰেডি আমি প্রুফ কৰি দেখালো ঠিক আছে এক্সাম পইণ্ট অফ ভিউ পৰা এনে ধৰণৰ কোৱেশ্চনখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালকে স্ক্ৰিপ্ট নকৰিবা ঠিক আছে তাৰ পিছতে ওকে সকলোৱে দেখা পাইছা Next question to Saba. Next question to আছে A union B intersection C equal to A union B intersection A union C. ইয়াতো এটা আমি সলিউশন তো আমি প্রুফ কৰিব লাগিব আসলতে আৰু ইয়াত চোৱা again same element আছে লিখি লোৱা A এৰ ভ্যালু কিটা আছে 4 5 7 9 and 10 set B এৰ ভ্যালু কিটা আছে 7 11 13 15 আৰু set C ৰ ভ্যালু কিটা আছে 4 7 11 17 19 ব্র্যাকেট ক্লোজ দেখিছানে এইটা আৰু যেতিয়া তোমালকে পৰীক্ষাত ম্যাথছ টু কৰিবা কিবা কাৰণত যেতিয়া পেজটো তোমালকে চেঞ্জ কৰিবলগীয়া হয় তেতিয়া ভ্যালু কিটা আকৌ লিখি লবা যদি এটা দুটা ভ্যালু থাকি যায় কিবা কাৰণত গোটেই ম্যাথছ টুৰ তোমালকৰ সলিউশনটো কিন্তু নোলাব আমি প্রুফ কৰিব নোৱাৰিম দ্যাট মিন্স লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড দুটা ইকুৱেল হ'ব লাগিব এতিয়া আমি প্ৰথমতে ইয়াত লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইডত আমাক কি সুধিছে A union B intersection C সুধিছে তাৰ কাৰণে প্ৰথমতে কি কৰিম মই B intersection C টো উলিয়াই লম দা B ৰ ভ্যালু কিটা চোৱা B ৰ ভ্যালু আছে 7 11 13 and 15 ঠিক আছে তাৰ পিছত C ৰ ভ্যালু কিটা বহাই লোৱা C ৰ ভ্যালু আছে 4 7 11 17 19 ব্র্যাকেট ক্লোজ তাৰ পিছত ইন্টাৰসেকশন কৈছে ইন্টাৰসেকশন মিন্স এই দুইটাৰ উমৈহতীয়া যিখিনি এলিমেন্ট দ্যাট মিন্স কমন এলিমেন্ট বিলাক খুদিছে যেতিয়া কমন এলিমেন্ট কি হ'ব দুইটাতে থকা মানে সেট B আৰু C দুইটাতে থকা এটি ইয়াত 7 আছে ইয়াতো 7 আছে কি আহিব 7 আহিব ইয়াতো 11 আছে ইয়াতো 11 আছে হয়নে 11 আহিব আৰু ইয়াত 13 আছে এখিনি নাই ঠিক আছে অনলি 7 আৰু 11 এলিমেন্ট এই দুইটা সেটত আছিল বাকি আছে জানো নাই দ্যাট মিন্স আমাৰ কি হ'ব এটো আমি ব্র্যাকেট ক্লোজ কৰি দিব পাৰো ঠিক আছে তাৰ পিছতে আমাক সুধিছে A ইউনিয়ন B ইন্টাৰসেকশন C এৰ ভ্যালুটো বহাই লম এত আসলে 4 5 7 9 10 ব্র্যাকেট ক্লোজ কৰি পেলাই আমি তাক কি কৰিলো আমাক ইউনিয়ন কৰিবলৈ দিছে B ইন্টাৰসেকশন C ঠিক আছে এতিয়া চোৱা 4 5 7 9 10 এতিয়া ইয়াক আমি ইউনিয়ন কৰিলো ইন্টাৰসেকশন B ইন্টাৰসেকশন C কৰি কোনটো ভ্যালু পাইছিলো 7 and 11 হয়নে গটিকে এখিনিত তুমি লিখি লোৱা 4 5 7 9 10 11 ওকে লক লগাইছো ইউনিয়ন মিন্স লক লগালো এটা ইয়াত এক্সট্ৰা কে অনলি 11 টোৱে আসলে হেকানে এটো এলিমেন্টত আমি 11 টো পাতি দিলো নেক্সট এতিয়া আমি রাইট হ্যান্ড সাইডলে সাম রাইট হ্যান্ড সাইডত আমাক কি কৈছে A minus B তাক আমাক ইন্টাৰসেকশন কৰিবলৈ কৈছে হয়নে A union B কৰিব কৈছে A union B কৰিব কৈছে তাত ইন্টাৰসেকশন কৰিব দিছে A union C এতিয়া প্ৰথমতে আমি A union B কৰি লম A union B কৰিম ঠিক আছে A union B কৰিম এৰ ভ্যালু কিটা বহোৱা 4 5 7 9 10 যেহেতু ইউনিয়ন কৰিছো B ৰ ভ্যালু কিটা বহাও 7 11 13 15 ব্র্যাকেট ক্লোজ কৰিছো ইউনিয়ন কৰিছো লক লগাইছো হয়নে কি আহিব 4
5 7 9 10 11 13 15 গোটেইখিনি আহিব লগহে লগাইছোঁ আমি হয়নে নহয় যেতিয়া লগ লগাইছোঁ মিন্স ইয়াত থকা 4 5 7 9 10 আৰু ইয়াত অতিৰিক্ত 11 13 and 15 আছিলে এই গোটেইখিনি একেলগে আহি যাব তাৰপিছতে আমি কৰিম তাৰপিছত আছিলে A ইউনিয়ন C এগেইন A ভ্যালুকেইটা বহাও A ভ্যালু আছিলে 4 5 7 9 10 ইউনিয়ন কৰিলোঁ C ৰ ভ্যালুকেইটা বহাও C ৰ ভ্যালু আছিলে 4 7 11 17 19 ব্ৰেকেট ক্লোজ কৰা লগ লগোৱা দুই ভাগ কি হ'ব 4 5 7 9 10 11 17 19 ব্ৰেকেট ক্লোজ এই দুইটাক আমি লগ লগালোঁ ঠিক আছে ওকে তাৰপিছতে আমাক সুধিছে যে আমি যোনটো A ইউনিয়ন চাবা আমি যেটো A ইউনিয়ন B কৰিলোঁ তাক আকৌ আমি ইন্টাৰসেকশন কৰিব লাগে A ইউনিয়ন C লগত এটা চোৱা A ইউনিয়ন B কৰি পেলাই কোনখিনি পালো এইখিনি ভ্যালু হিচানে এইখিনি হৈছে A ইউনিয়ন B কৰি পোৱা ভ্যালু A ইউনিয়ন B কৰি কিমান পাইছিলো 4 5 7 9 10 11 13 15 ব্ৰেকেট ক্লোজ কৰা তাক আমি ইন্টাৰসেকশন কৰিছো কোনটো কৰিছো ইন্টাৰসেকশন কৰিছো আমি A মাইনাস ইন্টাৰসেকশন কৰিলো A মাইনাস A ইউনিয়ন C কৰাটো ঠিক আছে ইউনিয়ন C কৰি পেলাই এখিনি লিখা 4 5 7 9 10 11 17 19 ব্ৰেকেট ক্লোজ ঠিক আছে এতিয়া এই দুয়ো ভাগৰে আমাক কি লাগিব কমন এলিমেন্ট লাগিব কমন এলিমেন্ট ওলোৱা এতিয়া কমন এলিমেন্ট ইয়াটো 4 আছে ইয়াটো 4 আছে 4 আহিব ইয়াটো 5 আছে ইয়াটো 5 আছে 5 আহিব ইয়াটো 7 আছে ইয়াটো 7 আছে 7 আহিব ইয়াটো 9 আছে ইয়াটো 9 আছে 9 আহিব ইয়াটো 10 আছে ইয়াটো 10 আছে 10 আহিব ইয়াটো 11 আছে ইয়াটো 11 আছে 11 আহিব ইয়াত 13 আছে ইয়াত 13 আছে জানো নাই ইয়াত 15 আছে ইয়াত 15 আছে জানো নাই বাকি ইয়াত 17 আছে 19 আছে যোনটো এটো সেটত নাই that means 4 5 7 9 10 11 আমি হেগিটা কমন এলিমেন্ট পাই প্লাই ব্র্যাকেটটো ক্লোজ কৰি দিলো এতিয়া সোৱা আমি যেতিয়া লেফট হ্যান্ড সাইড কৰিছিলো তেতিয়া পাইছিলো 4 5 7 9 10 11 আৰু এগেইন ৰাইট হ্যান্ড সাইড কৰোতে 4 5 7 9 10 11 that means left hand side is equal to right hand side okay question to কি সুধিছিলে A union B intersection C equal to A union B intersection A union C আমি proof কৰি দেখালো এই দুইটা সমান হৈছে এনা ধৰণৰ কোৱেশ্চন কিনি পৰীক্ষাত আহে ইম্পৰ্টেন্ট হয় স্কিপ নকৰিবা সাবা আৰু কোৱেশ্চনটো বুজি পালেনে এটা কমেন্ট কৰি জনাবা আৰু যদি হে কমপ্লিট কোৰ্সত জয়েন হ'ব বিচাৰিছা আমাৰ যোনটো সাবস্ক্ৰিপচন কোৰ্স আছে সাবস্ক্ৰিপচন ফিজ একেবাৰে মিনিমাম হয় যেটো 4খন পেপাৰ হয় পেপাৰ ওয়াইজ সাবস্ক্ৰিপচন ফিজ বহুত বেছি মিনিমাম অফলাইন কোৰ্সৰ আসলতে এমাহৰ ফিজো নহয় আসল গুটে মানে সেমিস্টাৰটোৰ কাৰণে যদি জয়েন হ'ব বিচাৰিছা স্ক্ৰিনত WhatsApp নাম্বাৰটো আছে তাত তোমালোকে কন্টাক্ট কৰিব পাৰিবা মাত্ৰ ফোন নকৰিবা এটো নাম্বাৰত আজিলৈ ভিডিওটো মানে ধন্যবাদ